সুন্দৰ মন সুস্বাস্থ্যলৈ আপোনালোক সকলোকে স্বাগতম। মই ডক্টৰ মনপ্ৰদীপ বৰুৱা। আমাৰ জীৱনটো কেতিয়াও একেটা গতিত নচলে। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বাধা আহে, বিভিন্ন প্ৰত্যাহ্বানৰ আমি সন্মুখীন হওঁ আৰু বহু সময়ত আমি দিশাহাৰা হৈ পৰোঁ। আমি যদি এই বাধাসমূহ নেওচি আগবাঢ়ি যাব লাগে, যদি প্ৰত্যাহ্বানসমূহক আমি দৃঢ়তাৰে মোকাবিলা কৰিব লাগে, তেন্তে আমাক তিনিটা বস্তুৰ প্ৰয়োজন হয়। আৰু এই তিনিটা বস্তুৱে হৈছে ইংৰাজী এলফাবেটৰ 3 P's অফ লাইফ। পি মানে পেচেন্স, তাৰ মানে হৈছে ধৈৰ্য। পি ফৰ পাৰ্চিভিয়াৰেন্স, তাৰ মানে অধ্যৱসায়। আৰু পি ফৰ পজিটিভিটি, তাৰ মানে ধনাত্মক চিন্তা, ইতিবাচক চিন্তা। এই তিনিটা পিয়ে হৈছে আমাৰ জীৱনৰ ট্ৰায়েংগলটিৰ, ত্ৰিভুজটিৰ তিনিটা কোণ। আৰু এইকেইটাক লৈয়ে আমি যদি চলোঁ, প্ৰত্যেকটো সময়ত যদি এই তিনিটাই আমাৰ মূল মন্ত্ৰ হয়, জীৱনৰ মূল মন্ত্ৰ হয়, তেন্তে ঘৰতেই হওক বা পৰতেই হওক, যিবোৰ প্ৰত্যাহ্বানৰ আমি সন্মুখীন হওঁ, সৰু বৰ যিবোৰ চেলেঞ্জেছ আমি ফেচ কৰোঁ, সেই চেলেঞ্জেছবিলাকক আমি নেওচি আগবাঢ়ি যাব পাৰিম। গতিকে মনত ৰাখিব, দ্য 3 P's অফ লাইফ। ধৈৰ্য ধৰিব, কাৰণ সময় কেতিয়াও একে নচলে আৰু বেয়া সময় সোনকালে আঁতৰি ভাল সময় আহিব। অধ্যৱসায়, তাৰমানে পাৰ্চিভিয়াৰেন্স, লাগি থাকিব, নেৰানেপেৰা চেষ্টা কৰিব আৰু আপুনি এটা বাট বিচাৰি পাব। আৰু শেষত পজিটিভিটি, সকলো সময়তে ধনাত্মক চিন্তা, ইতিবাচক চিন্তা। এই পজিটিভ থিংকিঙৰে এটা সাংঘাতিক শক্তি আছে, এটা উৰ্জা দিয়ে, যিটোৱে আমাৰ জীৱনত আমাক আগুৱাই লৈ যাবলৈ সাহস দিয়ে। গতিকে আমাৰ জীৱনৰ যিটো ত্ৰিভুজ, দ্য ট্ৰায়েংগল অফ লাইফৰ এই তিনিটা কোণৰ কথা সদায় মনত ৰাখিব। পেচেন্স, ধৈৰ্য; পজিটিভিটি, ধনাত্মক চিন্তা; আৰু পাৰ্চিভিয়াৰেন্স, তাৰমানে অধ্যৱসায়। Have a great day. Enjoy your day. Thank you.